নমস্কাৰ বন্ধু, কেনে আছে? আশা কৰো আপুনি যথেষ্ট ভালে আছে। বন্ধুসকল, বাৰিষা অহাৰ লগে লগে বতৰৰ পৰিৱৰ্তনৰ লগে লগে ই শৰীৰৰ পচনতন্ত্ৰ আৰু ৰোগ প্ৰতিৰোধৰ ক্ষমতাৰ কাম-কাজত প্ৰভাৱ পেলায়। এনে পৰিস্থিতিত খাদ্য অভ্যাসত প্ৰয়োজনীয় পৰিৱৰ্তন কৰা উচিত। যদি আপুনি নাজানে বাৰিষাত কি বিশেষ যত্ন ল'ব লাগে, তেন্তে নিশ্চিতভাৱে এই ভিডিঅ'টো আপোনাৰ বাবে। এই ভিডিঅ'টোত আপুনি বাৰিষাৰ বাবে 10টা গুৰুত্বপূৰ্ণ খাদ্যৰ টিপছ পাব, যাতে আপোনাৰ হজম শক্তি আৰু ৰোগ প্ৰতিৰোধৰ ক্ষমতা সুৰক্ষিত হয়। 1 নম্বৰ, বাৰিষা কালত মাছ, মাংস আদি খাদ্যত বিষক্ৰিয়াৰ সম্ভাৱনা বৃদ্ধি পায়, গতিকে সেইবোৰ খোৱাৰ পৰা বিৰত থাকিব লাগে। 2 নম্বৰ, যিমান পাৰি পানী খাওক, কিন্তু ঠাণ্ডা পানীয় খোৱাৰ পৰা বিৰত থাকক। 3 নম্বৰ, নিমখ বেছি থকা খাদ্য যেনে আচাৰ, চাটনি কমকৈ খাব লাগে, কাৰণ ইয়াৰ ফলত পেট ফুলিব পাৰে। 4 নম্বৰ, অতি ঠাণ্ডা তৰল পদাৰ্থ খাব নালাগে। ঠাণ্ডা আৰু কেঁচা খাদ্য খোৱাৰ সলনি গৰম খাদ্য খোৱাই ভাল হ'ব। 5 নম্বৰ, গধুৰ ফল-মূল যেনে কচু, মূলা, পিঁয়াজ, নহৰু আদি নাখাব। 6 নম্বৰ, এই বতৰত ন্যূনতম শুকান ফল খাব লাগে। 7 নম্বৰ, খাদ্যত ফল-মূল, চালাড আৰু ফলৰ ৰস অন্তৰ্ভুক্ত কৰক। 8 নম্বৰ, অধিক তৰল পদাৰ্থ খাব লাগে আৰু ঘৰতে ৰন্ধা খাদ্য খাব লাগে। বাহিৰত ভজা খাদ্য যিমান পাৰি খোৱাৰ পৰা বিৰত থাকক। 9 নম্বৰ, নেমু পানী, চৰবত, লচ্চি আদি প্ৰস্তুত কৰি পান কৰক। 10 নম্বৰ, লঘু আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক। সদায় মনত ৰাখিব, নিৰাময়তকৈ প্ৰতিৰোধ ভাল। শেষত স্বাস্থ্যসন্মত খাদ্য খাওক আৰু ৰোগমুক্ত জীৱন উপভোগ কৰক। আপোনাৰ দিনটো শুভ হওক। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে মোৰ নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।